Guys, morning classৰ পৰিৱৰ্তে মানে আগৰ টাইমিঙত ৰাজ্যৰ বিদ্যালয়সমূহ চলোৱাৰ ক্ষেত্ৰত আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ টিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, বহুত গৰম, ৰাজ্যত বহুত গৰম চলি আছিলে। মানে শিক্ষামন্ত্ৰীয়ে মানে সকলো জিলা ডিচি সমূহলৈ মানে অৰ্ডাৰ দিছিলে যে মৰ্ণিং ক্লাছ কৰিব লাগে ৰাতিপুৱা 7 বজাৰ পৰা। সেইমতে মানে অৰ্ডাৰ প্ৰকাশ পাইছিলে আৰু ইতিমধ্যে মৰ্ণিং ক্লাছ চলি আছে। গাইজ, যিহেতু এতিয়া বৰষুণ আহি গৈছে, ৰাজ্যত তাপমাত্ৰাৰ পৰিমাণ মানে কমি গ'ল, সেয়েহে মানে আগৰ টাইমিঙত মানে স্কুলবিলাক চলোৱাৰ মানে অতি শীঘ্ৰে চৰকাৰে নিৰ্দেশ দিয়াটো উচিত। ইতিমধ্যে মানে গোৱালপাৰা জিলাত অৰ্ডাৰ প্ৰকাশ পালে মানে আগৰ টাইমিঙত বিদ্যালয়সমূহ চলোৱা হ'ব। সেয়েহে বাকী ৰাজ্যবিলাকতো অতি শীঘ্ৰে মানে এই অৰ্ডাৰটো দিয়া চৰকাৰে উচিত। মানে যিহেতু বতৰো খুব বেয়া, বৰষুণৰ বতৰ আৰু ধুমুহা বতাহ, সেয়েহে মানে মৰ্ণিং ক্লাছত অসুবিধা হয়। সেয়ে আগৰ মতে দিলে বৰ মানে উপকৃত হ'ব মানে ছাত্ৰ ছাত্ৰী। ইতিমধ্যে গাইজ মানে গোৱালপাৰা জিলাত মানে অৰ্ডাৰ প্ৰকাশ পাইছে, মানে মৰ্ণিং ক্লাছৰ পৰিৱৰ্তে আগৰ টাইমিঙত মানে বিদ্যালয়সমূহ খোলা হ'ব। সেয়েহে বাকী ৰাজ্যবিলাকতো কেতিয়া হ'ব এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। মানে অতি শীঘ্ৰে মানে এই আগৰ টাইমিঙতে বিদ্যালয়সমূহ চলোৱাৰ কাৰণে নিৰ্দেশ দিব লাগে অসম চৰকাৰে। গাইজ, এখন জিলাত যিহেতু অৰ্ডাৰ প্ৰকাশ পালে মৰ্ণিং ক্লাছটো কেঞ্চেল কৰি মানে আগৰ টাইমিঙত হ'ব, সেই বাকী ৰাজ্যৰ বাকী জিলাবিলাকতো অতি শীঘ্ৰে হ'ব লাগে। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই মৰ্ণিং ক্লাছটো এতিয়া মানে হ'ব লাগে নে নালাগে। যিহেতু বৰষুণৰ বতৰ, আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। তো গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজিলৈ বাই।